হয়, আপোনালোকে যিজন বাওঁহাতে দেখি আছে এয়া হৈছে ভিক্টৰ দাস। মাটিত পৰি আছে। ভিক্টৰ দাসৰ অৱস্থা একেবাৰে সংকটজনক। ভিক্টৰ দাসক এতিয়া GMCHত, গুৱাহাটীৰ GMCHত ভৰ্তি কৰোৱা হৈছে। এই ভিক্টৰ দাস কেনেকৈ মাটিত পৰিছে, চিঞৰি আছে আৰু কাষত থকা ব্যক্তিসকলে চিঞৰিছে। এই ভিক্টৰ দাসৰ আচলতে হৈছে কি? কোনে তেওঁক আক্ৰমণ কৰিলে? আঘাতৰ চিন সম্পূৰ্ণ স্পষ্ট বুলি জানিব পৰা গৈছে। ভিক্টৰ দাসৰ আঘাতৰ চিন আৰু GMCHত নিৰীক্ষণ কক্ষত ৰখা হৈছে এই ভিক্টৰ দাসক। ৰাতি কেইবাজনো জোৱানে লৈ গৈছিল এই GMCHলৈ আৰু কেন্দ্ৰীয় কাৰাগাৰত এই ভিক্টৰ দাস আছিল আৰু কাৰাৰুদ্ধ অৱস্থাতে আক্ৰমণৰ বলি হৈছে বুলি বহুজনে সন্দেহ প্ৰকাশ কৰিছে। ভিক্টৰ দাসৰ ওচৰলৈ এতিয়া আৰক্ষীয়ে কাকো যাবলৈ দিয়া নাই। যদিও GMCHত আছে, তেওঁ চিকিৎসা কৰি সেই চিকিৎসাৰ মাজত কাকো ভিক্টৰ দাসক লগ কৰিবলৈ যাবলৈ দিয়া নাই আৰক্ষীয়ে। আৰু আৰক্ষীৰ জোৱানে ভিক্টৰ দাসক লৈ গৈছিল GMCHলৈ। এতিয়া ভিক্টৰ দাসৰ ভৰিত আঘাতৰ চিন স্পষ্ট হৈ আছে বুলিও জানিব পৰা গৈছে। কিন্তু এইখিনিতে এটা প্ৰশ্ন হৈছে যে এই আঘাতৰ চিন কেনেকৈ আহিল ভিক্টৰ দাসৰ ভৰিলৈ? ভিক্টৰ দাস আজি কিছুদিনৰ আগত আপোনালোকে গম পায় ভিক্টৰ দাসক জেলত ৰখা হৈছিল কিবা দেশদ্ৰোহী কেছ এটাত। তাৰ পিছত কেইবামাহো সেই কেছখনত জেলত থাকি অহাৰ পিছতে বাহিৰলৈ আহিল, জামিন পাই মুকলি হৈ, আৰু তাৰ পিছতে তেওঁ ফেচবুকত, ছচিয়েল মিডিয়াত কিছু সৰব হোৱা দেখা গ'ল। আৰু সৰব হোৱাৰ পিছত ইঠাই সিঠাই ঘূৰি ফুৰাৰ পিছত কেইবাজনো ৰাজনৈতিক ব্যক্তিক লগ কৰাৰ পিছত এদিন ফেচবুকত লাইভ আহি থকাৰ ঠিক পিছতেই চিচি কেমেৰা দেখা পোৱা গ'ল তেখেতৰ গেটৰ বাহিৰত কিছুমান মানুহ, আৰু ৰাতিলৈ তেওঁক এৰেষ্ট কৰা হ'ল। এৰেষ্ট কৰি এটা দৃশ্য আপোনালোকৰ মনত আছে হয়তো, ভিক্টৰ দাসক গাড়ীত তুলিছিল। গাড়ীত উঠোতে ভিক্টৰ দাসে বিষত ছটফটাই দিছিল, মোক বহুত মাৰিছে বুলি কৈছিল। পুলিচসকলে, আৰক্ষীয়ে ঠেলি ঠেলি গাড়ীত ভৰাইছিল। প্ৰায় তেওঁ তেতিয়া নিচাসক্ত আছিল বুলি সন্দেহ প্ৰকাশ কৰিব পাৰি, কাৰণ আগৰ ফেচবুকৰ যিটো লাইভ আহিছিল সেই লাইভটোত তেওঁ যথেষ্ট মদ্যপান কৰিছিল, চিগাৰেট সেৱন কৰিছিল, গতিকে যথেষ্ট নিচাত আছিল বুলি জানিব পৰা গৈছিল। আৰু বিষত কিন্তু তেওঁ যন্ত্ৰণা প্ৰাপ্ত হৈছিল, ছটফটাই আছিল। এতিয়া প্ৰশ্ন হৈছে ভিক্টৰ দাস GMCHত কিয় আৰু ভৰিত আঘাতৰ চিন কেনেকৈ আহিল? তাৰ পিছতে সেই লাইভটো অহাৰ পিছতে পুলিচে তেওঁক এৰেষ্ট কৰিলে আৰু ভিক্টৰ দাসৰ মাকে ছচিয়েল মিডিয়াৰ সন্মুখত ব্যক্ত কৰিলে যে ভিক্টৰ দাসৰ পত্নীয়ে দিয়া কেছত ভিক্টৰ দাসক এৰেষ্ট কৰিছে এনেকৈ। তাৰপিছত পুলিচৰ জিম্মাত থাকিল, এতিয়া কেন্দ্ৰীয় কাৰাগাৰত জেলত আছিল। এতিয়া প্ৰশ্ন হৈছে পুলিচৰ ওচৰত থাকোতে ভৰিত দুখ পাইছিল নে কাৰাগাৰৰ ভিতৰত থাকোতে তেওঁক আক্ৰমণ কৰিছে এই ভিক্টৰ দাসক? এতিয়া ডাঙৰ প্ৰশ্ন আহি পৰিছে। হয়, ভিক্টৰ দাস যে GMCHত চিকিৎসাধীন হৈ আছে, এতিয়া পুলিচৰ হাতত থাকোতেই ভৰিত দুখ পাইছিল নে জেলৰ ভিতৰত সোমাই থকাৰ অৱস্থাত কোনোবাই আক্ৰমণ কৰিছে? এয়া বৃহৎ এটা ডাঙৰ প্ৰশ্ন।